শিক্ষকে বিয়া পাতি ভয়ংকৰ বিপদত পৰিছে, যিহেতু ঘৰলৈ আহিবলৈ বাট নোহোৱা হ'ল। কিয়নো নিজৰ সম্পৰ্কীয় ছোৱালীক বিয়া পতাৰ বাবে তেওঁক আজি ঘৰখনলৈ খোজ এটা পেলাবলৈ তেওঁক দিয়া নাই আৰু ৰাইজৰ ইতিমধ্যে তেওঁক লোৱা নাই। গতিকে বহুত দুখ লগা খবৰ। আপোনালোক মই ভিডিঅ'টো দেখুৱাম বাৰু। এটা কথা, মানুহৰ জন্ম মৃত্যু বিবাহ কোনো এইকেইটা লিখন কোনো আঁতৰাব নোৱাৰে। কোনো যিমান যি কৰি হ'লেও যোনে হ'লেও আঁতৰাবলৈ হাতে টানি টানি হ'লেও কোনো আঁতৰাব নোৱাৰে। তেওঁ সেইটো লিখনেই আছিলে যে বিয়াখন তেওঁৰ লগতে যোগ আছিলে, সেইবাবে তেওঁৰ লগতে বিয়াখন হ'ল। মই বেছি দিন নকওঁ, আপোনালোক দেখুৱাম বাৰু। তেওঁৰ লগত সেইটো হ'বলগীয়া আছিলে কাৰণে হ'ল, কিন্তু তেওঁলোকৰ গাঁৱৰ ৰাইজে কি কৰিছে, তেওঁলোকৰ পদূলি দুফাল কৰিছে বোলে, আৰু লগতে তেওঁলোকৰ ঘৰত কিবা কিবি পাতিলে তেওঁলোকৰ লগত সেই সকাম বা যি পাতক তেওঁ ঘৰখনৰ লগত সহযোগ কৰিব নোৱাৰিব। কিমান ডাঙৰ কথা কৈছে চাওক। মাতৃ পিতৃ বৃদ্ধ টাইমত চাব লাগিব। সেই যদি পুত্ৰক যদি ঘৰলৈ আহিব নিদিয়ে, চাবলৈও নিদিয়ে, তেতিয়াহ'লে তেওঁলোকৰ সেই মাতৃ পিতৃক কোনে চাব? তেওঁ পুত্ৰই বাৰু এতিয়া মুখ খুলিছে, আপোনালোকৰ শুনকচোন বাৰু তেওঁৰ মন্তব্য, তেওঁ কিহৰ কাৰণে এনেকুৱা এটা দশা হ'বলৈ এনেকুৱা এটা হ'বলগীয়া হৈছে। তেওঁ মোৰ মাৰ মাকৰ ভনীয়েকৰ জীয়েকৰ জীয়েক। এইজন শিক্ষক পলাশ শৰ্মা, ঘৰ জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱত। এইগৰাকী নন্দিকেশ্বৰৰ পত্নী, দুয়োৰে আছে এটি কন্যা সন্তান আৰু বৃদ্ধ পিতৃ মাতৃ। বিগত 5 বছৰে শিক্ষক পলাশ শৰ্মাক এঘৰীয়া কৰি লৈছে চিলাবন্থা ব্ৰাহ্মণ সমাজে। কেৱল তাতেই ক্ষান্ত নাথাকি তথাকথিত ব্ৰাহ্মণ সমাজে এতিয়া শিক্ষক পলাশ শৰ্মাক গাঁও এৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। পলাশৰ দুখ এটাই, তেওঁ মাকৰ ফালৰ পৰা দূৰ সম্পৰ্কীয় যুৱতীক বিয়া পাতিছে। শুনক কি কয় শিক্ষক পলাশ শৰ্মাই। মই সকলোকে নমস্কাৰ জনালোঁ। মোৰ দুৰ্ভাগ্যৰ কথাটো হ'ল কি, মই আজি খুব দুখৰে আপোনালোকৰ আগত এই বক্তব্য ৰাখিব লগা হৈছে। আপোনালোক মোৰ ওচৰলৈ পাইছেহি, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ শুধুটিকে। এতিয়া কথাটো হ'ল কি, যে মোৰ এনেকুৱা এটা অৱস্থা হৈছে যে মই পৈতৃক সম্পত্তিক আজি থাকিব নোৱাৰাৰ নিচিনা এটা অৱস্থাৰ সৃষ্টি হৈছে, য'ত নেকি মোৰ ভুল কি সেইটো পাছৰ কথা। মই বিবাহ কৰিলোঁ, 5 বছৰ হ'ল মোৰ। 5 বছৰে মই সমাজখনৰ পৰা এঘৰীয়া হৈ আছোঁ, আমি সকলোখিনি সদৌ ঘৰখন। আৰু এতিয়া কি হ'ল, এতিয়া লাষ্টত তেখেতসকলে ডিচিশ্যন দিছে, সেই ডিচিশ্যন মতে মই ঘৰত চৰু 2টা কৰিব লাগে, আলিবাট 2টা কৰিব লাগে, আলি পদূলি 2টা কৰিব লাগে। আৰু যদি মই ঘৰখনত থাকোঁ, মই সেইটো বিধি মানি চলিব লাগিব। সামাজিক কোনো কামত মই অংশগ্ৰহণ কৰিব নোৱাৰিম, আৰু মই পৰ্দাৰ আঁৰে আঁৰে থাকিব লাগিব। মোৰ ঘৰত কিবা এটা অনুষ্ঠান হ'লে যদি কোনোবা আহে, তেতিয়াহ'লে মই তেওঁলোকৰ আগত উলিয়াব নোৱাৰিম। পাছত হয়তো মই একেলগে খাব পাৰিম। এতিয়া এই নীতিটোৱে মোৰ গোটেই জীৱনটো ধ্বংস কৰি পেলাইছে। আৰু মোক সিদিনা সমাজৰ আমাৰ নন্দিকেশ্বৰ ব্ৰাহ্মণ সমাজৰ চিলাবন্ধা ব্ৰাহ্মণ সমাজৰ সম্পাদক শ্ৰীযুত অপূৰ্ব ভট্টাচাৰ্যদেৱে আহি পেলাই সমাজৰ শেহতীয়া যিখিনি সিদ্ধান্ত, সেই সিদ্ধান্তৰ বিষয়ে আহি অৱগত কৰে সন্ধিয়া। অৱশ্যে মোক অৱগত কৰিবলৈ অহা নাই, তেওঁ ঘৰখনক অৱগত কৰিব আহিছিল। মই যিহেতু ঘৰখনৰ মুৰব্বী হিচাপে, মা 80 বছৰীয়া বৃদ্ধ, গতিকে মই ওলাই গ'লোঁ। ওলাই যাওঁতে তেখেতৰ কথাখিনি ক'বলৈ ক'লোঁ। তেখেতে ক'লে যে আমাৰ সমাজৰ নীতি আছে, নীতিমতে এনেকুৱা কাৰ্য হ'লে 3 মাহ বাহিৰত থাকিব লাগে, আৰু ঘৰখনক লোৱাটো হয়, আৰু বাকী অন্যান্যক লোৱা নহয়। আৰু কথাটো হ'ল কি, তেখেতক মই বাৰেপতি সুধিছোঁ যে তেখেতে অলপ দোধোৰ-মোধোৰ কৰি আছিল, কথাখিনি কওঁতে স্পষ্টভাৱে কোৱা নাই। মই 2-3 তেওঁক কৈছোঁ যে আপুনি স্পষ্টকৈ কওক অপুদা। তেখেতে কিন্তু লাষ্টত যিখিনি কি বুলি ক'ম, যদি যথেষ্ট দম্ভালিকতাৰে তেখেতে মোৰ ঘৰত বহিবলৈও তেখেতৰ সময় নাই, এনেকুৱা এটা দেখুৱাই ঘৰৰ পৰা ওলাই যাবলৈ তেখেতে মোক জোৰ কৰাৰ নিচিনাই। এতিয়া সেই বক্তব্যটো তেখেতৰেই নে সামাজিকভাৱে নে কেনেকুৱা ধৰণৰ, মই সেইবিলাক নাজানো। এতিয়া কথাটো হ'ল কি, মই এজন শিক্ষক এজন সদায় সমাজৰ পথ প্ৰদৰ্শক। কিন্তু আজি মোৰ এনেকুৱা এটা অৱস্থা যে মই পথ প্ৰদৰ্শন কাক কৰাম? মই নিজক কৰাম নে মোক সমাজক কৰাম? এতিয়া মোৰ তেনেকুৱা এটা দোধোৰ-মোধোৰ অৱস্থাৰ সৃষ্টি হৈছে। মই সেইদিনা সন্ধিয়া মই যথেষ্টখিনি, মোৰ সৰু কণমানি এটা শিশু আছে 3 বছৰীয়া। সেই 3 বছৰীয়া শিশুটো লৈ পেলাই মই নিজৰ পত্নীক লৈ পেলাই মই ওলাই গৈছোঁ মই বেয়া ধান্দাতে গৈছিলোঁ, সঁচা অৰ্থত ক'বলৈ গ'লে। কিন্তু বাটতে মোক শহুৰ দেউতাই কথাখিনি গম পাই পেলাই তেখেত আহি পেলাই কৈছে বোলে, তহঁত ক'তো যাব নালাগে, মোৰ ঘৰতে থাকিবি তহঁত। এতিয়া তেনেকুৱা এটা আশ্ৰয় মই নিজৰ ঘৰখনত, নিজৰ পৈতৃক সম্পত্তি নিজৰ ঘৰখনত নাই। মই আছোঁগৈ মোৰ শহুৰ দেউতাৰ ঘৰত।
এতিয়া কথাটো হ'ল কি তেখেতসকল আহিছে, আহি পেলাই কালি মোৰ ঘৰখনক পৰাচিত কৰালে। মোৰ দাদা আছিল গুৱাহাটীত, তেখেত আহি পেলাই পৰাচিত কৰালে। এতিয়া কথাটো হ'ল কি তেওঁলোকক বান্ধি লৈছে যে যদি সি ঘৰলৈ আহে তেতিয়াহ'লে পদূলিমুখ 2টা হ'ব লাগিব, চৰু 2টা হ'ব লাগিব, আৰু তেওঁক লোৱা নোলোৱাটো সেইটো পাছৰ কথা, কিন্তু বৰ্তমান ঘৰখনক লৈছোঁ, আৰু যদি এইকেইটা কণ্ডিশ্যন, এইকেইটা চৰ্ত আপোনালোকে মানি লয় তেতিয়াহে আমি পৰাচিত কৰিবলৈ বাধ্য হ'ম। গতিকে এইটো এটা ডাঙৰ কথা হৈছে যে মই বিচাৰিছোঁ, মই এতিয়াও বিচাৰিছোঁ, মই আপোনালোকক থ্ৰুৱেদি আপোনালোকৰ যোগেদি মই আহ্বান জনাইছোঁ যে তেখেতসকলে ব্যক্তিগত শত্ৰুতাবিলাক এৰক আৰু মোক সমাজক অন্তৰ্ভুক্ত কৰক। কাৰণ মই এজন শিক্ষক মানুহ, মই সমাজ অবিহনে মই থাকিব নোৱাৰোঁ। আৰু আজি এই সমাজখনৰ পৰাই মই সৰুৰ পৰাই ডাঙৰ হৈ আহিছোঁ, আৰু এই সমাজখন নহ'লে মই চলিব নোৱাৰোঁ। আৰু মই ক'ত যাম এতিয়া? মই ভবা মতে মোৰ কাৰণটো হ'ল কি, মই দূৰ সম্বন্ধ, মই নাৰী, তেখেত হ'ল মোৰ দূৰ সম্পৰ্কীয় হ'ল কি, মোৰ মাৰ মাকৰ ভনীয়েকৰ জীয়েক, সেইটো হ'ল ৰিলেশ্যন। আৰু মাৰ ফালৰ যদি মই ঘৰৰ পৰা আঁতৰি গ'লোহেঁতেন, যদি মই চুৱাঘটা বংশ হ'লহেঁতেন, তেখেত যদি মোৰ চুৱাঘটা বংশ হ'লহেঁতেন, মই ঘৰৰ পৰা আঁতৰি গ'লোহেঁতেন। এতিয়া আমাৰ ব্ৰাহ্মণ সমাজৰ নীতিটো হ'ল যদি অসবৰ্ণ বিবাহ হয় তেখেতসকল আঁতৰি যায়। মই দেখিছোঁ, আমি জন্মৰ পৰা দেখিছোঁ। মই তেনেকুৱা এটা কৰা হ'লেও মই আঁতৰি গ'লোহেঁতেন। কিন্তু মই এজন দূৰ সম্পৰ্ক অকণমান আছে, কিন্তু সেই তেনেকুৱা সম্পৰ্ক নাই যে মই একেবাৰে পাপ কাম কৰিছোঁ। এতিয়া মোক তেওঁলোকে কৈছে যে পদূলিমুখ 2টা কৰিব লাগিব। এতিয়া কথাটো মই প্ৰশ্ন কৰিছোঁ, মই সমাজলৈ প্ৰশ্ন কৰিছোঁ যে বাৰু মই পদূলিমুখ 2টা কৰিম, কিন্তু মইতো এই সমাজৰ ঘৰৰ আগৰ পদূলিটোৱেদি মই অহা যোৱা কৰোঁ, কি মই সেইটো এৰিব লাগিব নেকি? এতিয়া এই নীতিটো কি হৈছে মই মানে ভাবি পোৱা নাই। আৰু মই শিক্ষক হিচাপে যথেষ্ট লজ্জিত আৰু অপমানিত হৈছোঁ, কাৰণ মই সমাজখনক শিক্ষা দিওঁ, আজি মোৰ গতিটো হৈছে এনেকুৱা। আপোনালোকে বিয়াখনৰ অনুমতি দিছিলে? বিয়াখনত অনুমতিটো হ'ল কি, মই এই বিয়াখনত শ্ৰদ্ধাৰ শাস্ত্ৰীদেৱ, গোলোক শাস্ত্ৰীদেৱৰ শৰণাপন্ন হৈছিলোঁ বিয়াখনৰ ক্ষেত্ৰত। তেখেতৰ ওচৰত গৈ পেলাই যেতিয়া সুধিছোঁ, তেখেতে দিনবাৰ মোক চাই দিছিলে আৰু কৈছিল যে আমাৰ সমগোত্ৰীয় নহয় আৰু সপিণ্ড নহয়, কিন্তু এটা ৰিলেশ্যন আছে, সেই ৰিলেশ্যনটোৰ কাৰণে সামাজিক বাধা আহিব পাৰে, কিন্তু সেইবিলাক হ'ল কি, সেইবিলাক পিছত মেনেজ হ'ব, আৰু সেইবিলাক আমি ওপৰত আছোঁ, আৰু গাঁতত পৰাৰ পাছতহে আমাক উদ্ধাৰৰ ব্যৱস্থাটো আহে। গতিকে তহঁতে বিয়া পাত। আৰু অকল ময়ে যোৱা নাই, মোৰ শহুৰ দেউতাও গৈছে, আৰু শ্ৰীযুত অনিল গোস্বামীদেৱো গৈছে, আৰু তেনেকৈ আৰু যথেষ্ট মাৰ লগতো যথেষ্টখিনি কথা বতৰা পাতিছে। গতিকে তেখেতে দিনবাৰ চাই পেলাই দিছে। গতিকে আৰু এইখিনি কথা সম্পূৰ্ণ শুদ্ধ, আৰু ইয়াৰ কোনো তথ্যগত প্ৰমাণ মোৰ হাতত নাই, কিন্তু যদি আপোনালোকে, মই শপত খাব পাৰিম যে মই বুঢ়া বাবাৰ মন্দিৰত ধৰি পেলাই মই শপত খাই পেলাই এই কথাখিনি কৈছোঁ। কাৰণ কোনো ধৰণৰ শপতৰ বস্তুখিনি লিখিত প্ৰমাণ মোৰ হাতত নাই। কিন্তু এটা কথা, সমাজেও মোক আজিলৈকে লিখিতভাৱে দিয়া নাই যে তোমাক মই আভিভাৱে কৈছোঁ, তোমাক মই এনেকৈ ৰাস্তা পদূলিত বেলেগকৈ কৰিবলৈ কৈছোঁ। গতিকে তাৰ লিখিত প্ৰমাণ মোৰ হাতত নাই, কাৰণ সমাজক বিচাৰিছিলোঁ মই, তেওঁলোকে নিদিয়ে। আজিকালি বোলে সেইটো নীতি নাই।